নমস্কাৰ আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আৰম্ভ হ'ব ভাৰতৰ তথা বিশ্বৰ আটাইতকৈ দামী প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰিমিয়াৰ লীগ IPL IPLক লৈ এইটো ভিডিঅ' নহয় একচুৱেলি এইটো IPLৰ ঠিক পিছতে অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপক লৈ এটা ইনফৰমেশ্যন শেহতীয়াকৈ আহিছে আৰু এই ইনফৰমেশ্যনটোৱে আমাৰ দৰে ক্ৰিকেট প্ৰেমীসকলক যথেষ্ট আচৰিত কৰিছে এই বিষয়ে আচলতে কিমানখিনি সত্য নাজানো কিন্তু ইতিমধ্যে মিডিয়াত এই বিষয়ে যথেষ্ট চৰ্চা লাভ কৰিছে আৰু সেই খবৰটো হ'ল যে বিৰাট কোহলিক এইবাৰ T20 বিশ্বকাপৰ পৰা বাদ দিয়াৰ কথা BCCI বিশেষকৈ সিলেকশ্যন কমিটিয়ে চিন্তা চৰ্চা কৰিছে ইয়াৰ প্ৰধান কাৰণটো তেওঁলোকে দিছে পেপাৰত প্ৰকাশ পোৱা নিউজ বিভিন্ন আৰ্টিকলবিলাকত প্ৰকাশ পোৱা মতে যে ৱেষ্ট ইণ্ডিজৰ শ্ল' উইকেটত বিৰাট কোহলি ইমান ফিট নহয় খেলিবৰ কাৰণে যিটো কাৰণে তেখেতক এইবাৰ T20 বিশ্বকাপৰ পৰা বাদ দিয়া হ'ব এই বিষয়ে অৱশ্যে এতিয়ালৈকে কোনো স্পষ্ট BCCI প্ৰকাশ কৰা নাই কিন্তু জানিব পৰা মতে অজিত আগাৰকাৰক এই সম্পূৰ্ণ দায়িত্ব দিয়া হৈছে আৰু অজিত আগাৰকাৰে বিৰাট কোহলিৰ লগত কথা পাতি এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যিহেতু অজিত আগাৰকাৰ মুখ্য নিৰ্বাচনী বিষয়া হয় মানে সিলেকশ্যন কমিটিৰ জয় শাহে আজি প্ৰায় এমাহমানৰ আগতে ঘোষণা কৰিছিল যে T20 বিশ্বকাপত ৰোহিত শৰ্মাই অধিনায়কত্ব কৰিব এটা কেপ্টেইনশ্বিপ কৰিব ৰোহিত শৰ্মা বিৰাট কোহলিতকৈ ছিনিয়ৰ হয় বয়সতো ছিনিয়ৰ আৰু ক্ৰিকেট টিমতো ছিনিয়ৰ গতিকে ৰোহিত শৰ্মা আৰু দলটোত ছিনিয়ৰ প্লেয়াৰ বুলি ক'বলৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি আছে আৰু দুইজন যদি ৰোহিত শৰ্মাই খেলিব পাৰে তেতিয়াহ'লে বিৰাট কোহলি খেলিব নোৱাৰা মই ব্যক্তিগতভাৱে কোনো তেনেকুৱা মই দেখা নাই কাৰণ আৰু বিৰাট কোহলি বিশ্বৰ যি বৰ্তমান সময়ত ৱৰ্ল্ডৰ আটাইতকৈ যদি শ্ৰেষ্ঠ ক্ৰিকেটাৰ আছে তেতিয়াহ'লে বিৰাট কোহলি আৰু বিৰাট কোহলিয়ে যিকোনো পিটছতে খেলিবৰ কাৰণে উপযোগী হয় এনেকুৱা কথা অৱশ্যে কি কাৰণে এই কথাটো চিন্তা কৰিছে আমি নাজানো যদি বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ খেলাটো প্ৰায় নিশ্চিত হৈ গৈছে বিৰাট কোহলিয়ে যদি উইলিংলি বা নিজৰে যদি মানে চিন্তা কৰে যে মই নতুন প্ৰজন্মৰ যিসকল তাৰকা আছে শুভমন গিল আছে ৰিংকু সিং আছে জয়সৱাল আছে পাটিদাৰ আছে বহুত খেলুৱৈ এতিয়া ঘপককৈ মনলৈ নাম অহা নাই বহুতৰ যথেষ্টখিনি খেলুৱৈ আছে গতিকে সেইসকলক যদি চান্স দিয়া কথা ভাবে তেতিয়াহ'লে তেওঁ যদি নিজে নেখেলিব কয় তেতিয়া বেলেগ কথা কিন্তু BCCI প্ৰেছাৰ দি পেলানি বা কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰি নেখেলা বুলি কয় মই ভাবোঁ এইটো বৰ উপযুক্ত সিদ্ধান্ত নহ'ব কাৰণ যোৱাখন যিটো T20 ৱৰ্ল্ড কাপ আছে দেখিছোঁ যে বিৰাট কোহলি কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দিছিলে বহুত দিন ফৰ্মহীনতাত ভুগিছিলে তাৰপিছত ৱৰ্ল্ড কাপত যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দিছিলে এই বিষয়ে অৱশ্যে এতিয়ালৈকে কোনো অফিচিয়েলি কোনো কথা জনোৱা নাই কিন্তু মই ভাবোঁ যে বিৰাট কোহলিক বাদ দিয়াটো এটা মানে ভুল সিদ্ধান্ত হ'ব যদি BCCI বাদ দিয়ে বুলি ভাবিছে আৰু ইয়াৰ আগতো এনেকুৱা হৈছে যে 2007 চনত যেতিয়া প্ৰথমবাৰলৈ T20 বিশ্বকাপ অনুষ্ঠিত হৈছিলে তাত শচীন তেণ্ডুলকাৰ সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড এই তিনিওজন খেলুৱৈ নেখেলোঁ বুলি সিদ্ধান্ত কৰিছিল নতুন প্ৰজন্মক সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিলে তেওঁলোকে উইলিংলি নিজে আঁতৰি দিছিলে যদি এইবাৰো যদি জ্যেষ্ঠ খেলুৱৈসকল যি দুই এজন আছে তেওঁলোকে যদি নিজে নেখেলোঁ বুলি কয় তেতিয়াহ'লে বেলেগ কথা ধৰি লওক অশ্বিনী যদি নাই বা কোহলি ৰোহিত শৰ্মা যদি তেওঁলোকে নিজে নেখেলিব পাৰে তেতিয়াহ'লে বেলেগ কথা কিন্তু মই নাভাবোঁ যে বৰ্তমান সময়ত কোনো ছিনিয়ৰ খেলুৱৈ নথকা অৱস্থা বিশেষকৈ বিৰাট কোহলিৰ দৰে এজন সকলো ফিল্ডত খেলিব পৰা এজন খেলুৱৈক যদি BCCI বাদ দি বুলি ভাবিছে তেতিয়াহ'লে মই এইটো বিষয়ে ক'ব নোৱাৰিম কি চিন্তা কৰিছে আৰু যি কি নহওক এই ক্ষেত্ৰত আপোনালোকৰ কি চিন্তা চৰ্চা কৰে কেনেকুৱা ধৰণৰ মত আছে সেই বিষয়ে মোক জনাব ঠিক আছে